নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো জেএনবি গাইড ইউটিউব চেনেললৈ সো আজিৰ ক্লাছটোত আমি এটা অনুচ্ছেদ আলোচনা কৰিবলৈ গৈ আছো তো গতিকে সকলোৱে আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে বহি অনুচ্ছেদটো চোৱা আৰু লগতে ইয়াৰ পৰা কি প্ৰশ্ন আছে প্ৰশ্নবিলাক মই কোৱাৰ আগতে তোমালোকে কমেন্ট সেকশনত লিখিব লাগিব আৰু মই প্ৰত্যেককে চাম কোনে কোনে উত্তৰ দিব পাৰিছা সো গতিকে ক্লাছটো আৰম্ভ কৰাৰ আগতে তোমালোকক মই আৰু এটা বিশেষ ঘোষণা কৰিবলৈ লৈছো সো কোনোবাই যদি ভাবি আছা যে এই বছৰ নৱোদয় বাছনি পৰীক্ষা দিম আৰু প্ৰস্তুতি কৰিম বুলি তেনেহলে তোমালোকে তলত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰা আমাৰ বেটসমূহ আৰম্ভ হৈ গৈ আছে ইয়াত আমাৰ গোটেইখিনি মানসিক দক্ষতা পৰিৱেশ বিজ্ঞান গণিত লগতে অসমীয়া গোটেইখিনিয়ে কভাৰ কৰা হ'ব তো গতিকে দেৰি নকৰি তোমালোকে জলদি যোগাযোগ কৰিবা কিয়নো আমাৰ এখন সীমিত তো গতিকে দেৰি নকৰি আমি ক্লাছটো আজি আৰম্ভ কৰো আজিৰ ক্লাছটোত এজন বহুত বিশেষ ব্যক্তি এজনৰ কথা পঢ়িবলৈ গৈ আছো তেখেতৰ নাম হৈছে যাদৱ পায়েং হয়তো সকলোৱে শুনিছা তো এতিয়া চোৱা যাদৱ পায়েং অসমৰ এগৰাকী বিশেষ পৰিৱেশ কৰ্মী আছিলে এতিয়া সকলোৱে যাদৱ পায়েঙৰ কথা জানা তেখেত কোন হয় তেখেত এজন পৰিৱেশ কৰ্মী বুলি কিয় কৈছে চাবা আমি তলত পঢ়িম আৰু তোমালোকে সকলোৱে গম পাবা তেওঁ অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত গছ পুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰে এতিয়া তেওঁৰ ঘৰ ক'ত এয়া অকল অনুচ্ছেদটোৰ কাৰণে নহয় আমি এই অনুচ্ছেদটোত যিখিনি কথা পঢ়িম অকল যে আমি নৱোদয়ৰ কাৰণে সেই প্ৰশ্নকেইটা জানিবৰ কাৰণে তেনেকা নহয় এইবিলাক জেনাৰেল নলেজ হয় গোটেই লাইফ টাইম লাগিব লগা কনসেপ্ট তো এতিয়া চোৱা যাদৱ পায়েঙৰ ঘৰ ক'ত যোৰহাট জিলাৰ ককিলামুখৰ ওচৰত তেখেতে কি কৰিছিলে তেখেতে সেই ককিলামুখৰ ওচৰতে এখন কি আছে ঠাই আছে ঔনামুখ আৰু তাতে তেওঁ কি কৰিছিলে গছ ৰোপণ কৰিছিলে তেওঁৰ একটা বিশেষ কাহিনী আছে তেওঁ কি কৰিছিলে এখন ডাঙৰ এলেকা এটা বৃহৎ এলেকাত তেওঁ ইমানে গছ পুলি ৰোপণ কৰিলে গছ পুলি ৰোপণ কৰি সেই এলেকাটো তেওঁ এখন অৰণ্যলৈ ৰূপান্তৰ কৰিলে এখন অৰণ্য নিজে চোৱাচোন ভাবা এজন মানুহে এখন অৰণ্য সৃষ্টি কৰিছে কিমান ভাল লাগে ভাবি হয়নে তো এখেতে কি কৰিলে সেই বৃহৎ এলেকাটোত ইমানে গছ পুলি ৰুলে যে হেয়া কি হল এখন অৰণ্যলৈ ৰূপান্তৰ হল তেওঁৰ মতে পৃথিৱীখন সেউজীয়া হৈ থাকিলেহে আমিও জীয়াই থাকিব পাৰিম এতিয়া যাদৱ পায়েঙে কি বিচাৰে যাদৱ পায়েঙে বিচাৰে যে পৃথিৱীখন গছ-গছনিৰে সেউজীয়া হৈ থাকক যেতিয়া চাৰিওপিনে গছ-গছনি থাকিব তেতিয়াহে আমি জীয়াই থাকিব পাৰিম কিয় পাৰিম কাৰণটো হৈছে আমি যে উশাহ নিশাহ লৈ আছো আমি যে এনি টাইম নন ষ্টপ উশাহ নিশাহ লৈ আছো উশাহ নিশাহ লওঁতে উশাহত আমি লওঁ অক্সিজেন এই অক্সিজেন আমাক কোনে দিয়ে এয়া দিয়ে আমাক গছ-গছনিয়ে আমি গছ-গছনিৰ পৰা আমি অক্সিজেন পাওঁ আৰু সেই অক্সিজেন আমি উশাহত লৈ পেলাই আমি জীয়াই আছো তো গতিকে কি হয় গছ নাথাকিলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম সেইকাৰণে কৈছে যে তেওঁ সদায় বিচাৰে যে আমাৰ চাৰিওকাষ সদায় সেউজীয়া হৈ থাকক এই 550 হেক্টৰ অঞ্চল জুৰি থকা অৰণ্যখনক যাদৱ পায়েঙৰ সন্মানাৰ্থে মুলাই কাঠনি নামেৰে নামকৰণ কৰা হৈছে এতিয়া চোৱা কিমান বিঘা মাটিত তেখেতে এই অৰণ্যখন বনাইছে 550 হেক্টৰ ভাবা কিমান বৃহৎ এলেকা 550 হেক্টৰ মাটি আৰু তেওঁ কি কৰিছে অৰণ্যলৈ ৰূপান্তৰ কৰিছে আৰু তেতিয়া কি হল যাদৱ পায়েঙৰ এই যেটো পদক্ষেপ ইয়াৰ কাৰণে তেখেতৰ যিখন অৰণ্য সেই অৰণ্যখনৰ এটা নামকৰণ কৰিলে সেই অৰণ্যখনক নাম দিলে মুলাই ফৰেষ্ট বা মুলাই কাঠনি ঠিক আছে তাৰপাছত নেক্সট কি দিছে এই মহান কামৰ বাবে তেওঁ কি কৰিছিলে নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেওঁক ভাৰতৰ অৰণ্য মানৱ বুলি উপাধি প্ৰদান কৰিছে এইটো প্ৰশ্ন খুবেই সোধে হু ইজ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া আমাৰ
ভাৰতৰ ফৰেষ্ট মেন বা অৰণ্য মানৱ কোন হয়? সেইজন হৈছে যাদৱ পায়েং। তেখেতৰ নামে দিলে অৰণ্য মানৱ। এখন অৰণ্য সৃষ্টি কৰাৰ কাৰণে তেখেতৰ নাম দিলে অৰণ্য মানৱ। তো গতিকে কোনে দিলে মনত ৰাখিবা, নতুন দিল্লীত অৱস্থিত জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে তেখেতক এই নামকৰণটো দিছে। তো গতিকে তেওঁৰ উপাধিটো কি? অৰণ্য মানৱ। কোনে দিছে? নতুন দিল্লীত অৱস্থিত জৱাহৰলাল বিশ্ববিদ্যালয়ে তেখেতক এই উপাধিটো প্ৰদান কৰিছে। আৰু ভাৰত চৰকাৰে 2015 চনত তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিছে। চোৱা কিমান ডাঙৰ এটা সন্মান দিছে, পদ্মশ্ৰী। ভাৰত চৰকাৰে কেতিয়া দিছে? 2015 বৰ্ষত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধিৰে সন্মানিত কৰিছে। এই মহান কামত যাদৱ পায়েঙে আমাৰ বাবে এটা উদাহৰণ। এতিয়া চোৱা, যাদৱ পায়েঙক এটা উদাহৰণ বুলি লৈ পেলাই আমি যদি এনেকুৱা কাম কৰো, তেতিয়া আমাৰ পৃথিৱীখন কিমান গ্ৰীণ হৈ থাকিব, হয়নে? তেখেতে যদি অকল এজন মানুহে যদি এখন অৰণ্য সৃষ্টি কৰিব পাৰে, আমি সকলোৱে মিলি কিমান ডাঙৰ কাম কৰিব পাৰো ভাবাচোন, হয়নে? তো এতিয়া কি কৈছে, আমি যাদৱ পায়েঙৰ পৰা শিক্ষা লৈ গছ ৰোপণ কৰি পৰিৱেশ যত্ন ল'ব লাগিব। এতিয়া আমি কি কৰিব লাগিব? যাদৱ পায়েঙৰ নিচিনাই আমি পৰিৱেশৰ যত্ন ল'ব লাগিব। পৃথিৱীখন সেউজীয়া কৰি ৰাখিব লাগিব, আৰু এইটোৱে আমাৰ মূল লক্ষ্য হ'ব লাগিব। পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি শিশুসকলক শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰাই পৰিৱেশ বিজ্ঞানৰ ব্যৱহাৰিক শিক্ষা প্ৰদান কৰিব লাগিব। এতিয়া চোৱা, এয়া কৈছে যে আমি এই যিটো শিক্ষা, পৰিৱেশক সংৰক্ষণ কৰা শিক্ষা, এই শিক্ষাসমূহ আমি শিশুসকলক প্ৰাথমিক স্তৰৰ পৰাই দিব লাগিব। প্ৰাথমিক স্তৰ মানে যেতিয়া তাহাঁতে স্কুলত সোমায়, সেই তেতিয়াৰ পৰা আমি পৰিৱেশৰ শিক্ষা তেওঁলোকক দিব লাগিব। সেইকাৰণে তোমালোকৰ এখন কিতাপ থাকে, পৰিৱেশ বিজ্ঞান। কিয় থাকে? এইবিলাক কাৰণতে, তোমালোকে যাতে পৰিৱেশৰ কথা শিকি পেলাই নিজকে যাদৱ পায়েঙৰ নিচিনা এজন মানৱ হিচাপে নিজকে গঢ়ি তুলিব পাৰা। তো গতিকে সেইকাৰণেও তোমালোকক এইবাৰ নৱোদয় বাছনি পৰীক্ষাত পৰিৱেশ বিজ্ঞান সোমাই দিছে, এইবিলাক কাৰণতে, যাতে তোমালোকে পৰিৱেশৰ কথা জানা। তো গতিকে যাদৱ পায়েঙৰ কথাও আহি যাব পাৰে, হয়নে? এই বাৰ্তাই ভাৰতৰ পৰিৱেশৰ সুস্থতা বজাই ৰাখি আমাক সকলোকে আগবাঢ়ি আহিবলৈ অনুপ্ৰাণিত কৰে। ঠিক আছে? তো ইয়াৰ পৰা আমি কি কৰিব লাগে? আমি সকলোৱে অনুপ্ৰাণিত হ'ব লাগে। যাদৱ পায়েঙৰ পৰা আমি সকলোৱে অনুপ্ৰাণিত হ'ব লাগে, অৰ্থাৎ তেখেতক আমি ফলো কৰিব লাগে। এজোপা গছে 10 জনৰ উপকাৰ কৰে, সেয়ে গছ-গছনি কাটিলে 1000 জনৰ ক্ষতি হয়। এতিয়া এজোপা গছে 10 জনক উপকাৰ কৰে। আমাৰ নিচিনা এনেকুৱা 10 জন মানুহক এজোপা গছে উপকাৰ কৰে। কিহৰ দ্বাৰা? অকল অক্সিজেনৰ দ্বাৰাই নেকি? এতিয়া অকল অক্সিজেনৰ দ্বাৰাই উপকাৰ কৰে নেকি? মুঠেও নহয়। আমি মানুহে অকল অক্সিজেনেই নলওঁ, গছৰ পৰা অকল অক্সিজেনেই নলওঁ, আমি মানুহে খাদ্য পাওঁ, উদ্ভিদৰ পৰা আমি খাদ্য পাওঁ, লগতে আমাৰ বিভিন্ন ঔষধি, আমি যে ঔষধবিলাক খাওঁ, তোমালোকে যে ঔষধবিলাক খোৱা, তাৰে মেক্সিমাম শতাংশ তাতে উদ্ভিদৰ অৱশিষ্টই থাকে। উদ্ভিদৰ পৰাই সেই ঔষধবিলাক, মেডিচিনবিলাক বনোৱা হয়। তো গতিকে উদ্ভিদ নহ'লে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো। আমি সকলোৱে সজাগ হ'ব লাগিব, নিজকে যাদৱ পায়েঙৰ নিচিনা আমি নিজকে বনাব লাগিব, আৰু তেখেতক আমি অনুসৰণ কৰিব লাগিব। ঠিক আছে? তো গতিকে এতিয়া এই অনুচ্ছেদটো ইমানতে শেষ। তোমালোকৰ এতিয়া ইয়াৰ পাছত কেইটামান প্ৰশ্ন দিছে। প্ৰথম প্ৰশ্নটো কি দিছে চোৱা, যাদৱ পায়েঙে কোন ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াইছিলে? যাদৱ পায়েঙে কিহৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াইছিলে? ক্ৰীড়া, পৰিৱেশ সংৰক্ষণ, চিকিৎসা নে সাহিত্য? কি হ'ব? অপশ্যন বি হ'ব। তোমালোকে কিন্তু সকলোৱে ইয়াৰ উত্তৰবিলাক কমেন্ট সেকশ্যনত জনাবা। তেতিয়াহে মই গম পাম যে তোমালোকে পাৰিছা আৰু মই পঢ়োৱাখিনি মনোযোগেৰে শুনিছা। দ্বিতীয় প্ৰশ্নটো চোৱা,
550 হেক্টৰ এলেকা জুৰি থকা অৰণ্যখনৰ নাম কি আছিলে? কাকলিমুখ, বনাঞ্চল বন, মোলাই গাঁথনি, পাইং উদ্যান। কি আছিলে? সেইটো হ'ব মোলাই ফৰেষ্ট। নেক্সট প্ৰশ্ন চোৱা কি দিছে? উদাহৰণ শব্দটোৰ সমাৰ্থক শব্দ কি হয়? এয়া মই কৈছো নহয়, যথেষ্ট সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ যথেষ্ট সোধে তোমালোকক। এতিয়া উদাহৰণ শব্দটোৰ সমাৰ্থক শব্দ, উদাহৰণ মানে হৈছে কি? দৃষ্টান্ত মানে উদাহৰণ শব্দৰ সমাৰ্থক শব্দ দৃষ্টান্ত। এতিয়া উদাহৰণ কিয় দিয়ে? এটা ডেফিনেশ্যন দিলে, কাক বলে দিলে, দি পেলাই তলত এটা উদাহৰণ দিয়ে। সেই উদাহৰণটো কিয় দিয়ে? যাতে তোমালোকে এটা সাংক্ষিপ ধাৰণা এটা পোৱা, সাংক্ষিপ দৃষ্টান্ত এটা পোৱা। তো গতিকে উদাহৰণৰ সমাৰ্থক শব্দ কি হ'ব? দৃষ্টান্ত। 4 নম্বৰ প্ৰশ্নটো চোৱা, শিক্ষা শব্দৰ বিপৰীত শব্দ কি হয়? শিক্ষা শব্দৰ বিপৰীত শব্দ উপদেশ, অজ্ঞতা, জ্ঞান, পাঠ। কি হ'ব? শিক্ষাৰ বিপৰীত শব্দ কি হ'ব? অজ্ঞতা হ'ব। অজ্ঞতা, ঠিক আছে? অজ্ঞতা মানে নাজানা, যিটোৰ তোমাৰ জ্ঞান নাথাকে। শিক্ষা হলে তোমাৰ জ্ঞান হয়, আৰু অজ্ঞতা হলে যিটোৰ জ্ঞান নাথাকে। বিপৰীত শব্দ। তাৰপাছত নেক্সট প্ৰশ্ন, একেবাৰে শেষৰ প্ৰশ্ন, এইটোত চোৱা কি দিছে? যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ উপাধি কোনে দিছিলে? দিল্লী বিশ্ববিদ্যালয়ে দিছিলে, IIT দিল্লীয়ে দিছিলে, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ে দিছিলে, নে বন বিভাগে দিছিলে? এইটোৰ উত্তৰ কি হ'ব? সকলোৱে কমেন্ট সেকশনত জনোৱা। ইয়াৰ উত্তৰটো কিন্তু মই নকওঁ, তোমালোক সকলোৰে কাৰণে এই প্ৰশ্নটো, ঠিক আছে? সো এইটোৰ উত্তৰ A হ'বনে, B হ'বনে, C হ'বনে, D হ'ব? মোক কমেন্ট সেকশনত জনাবা। সো এইটোৱে আছিলে আজিৰ অনুচ্ছেদ। আশা কৰিছো তোমালোকে সাংক্ষিপ ধাৰণা এটা পাইছা অনুচ্ছেদৰ। তো গতিকে ভিডিঅ'বিলাক ভালদৰে চাই থাকিবা। আমাৰ যথেষ্ট সংখ্যক ইয়াৰ ওপৰত, অনুচ্ছেদৰ ওপৰত ভিডিঅ' ইউটিউবত দিয়া গৈছে। সো সকলোৱে চাবা আৰু ভালদৰে পঢ়ি থাকিবা। মুঠতে এইবাৰ সকলোৱে JNV যাবই লাগিব। তো গতিকে ইমানতে ভিডিঅ'টো সামৰণি মাৰিছো। সকলোকে ক্লাছটো চোৱাৰ বাবে ধন্যবাদ।